Hello students, welcome to my SM Studio YouTube channel. আজি মই HS ফার্স্ট ইয়াৰৰ এটা এক্সেপশনাল সাবজেক্ট আছে আমাৰ এনভায়রনমেন্টাল এডুকেশন। এই সাবজেক্টৰ বাবে মই কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনছ লৈ আহিছো। তো কোনোবাক যদি প্ৰিভিয়াস ইয়াৰ্ছৰ কোৱেশ্চন লাগা 2024 ৰ মই ডেসক্ৰিপচনত লিংক দি দিম, ভিডিওটো চাই ললে হৈ গল। তো আজি আমাৰ প্ৰথম কোৱেশ্চন কি আছে, বায়ুৰ কোনবিধ উপাদানে প্ৰাণীৰ কলা গঠনত অংশ লয়? মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়। ইয়াত উত্তৰ হ'ব আমাৰ নাইট্ৰোজেন। এটি হচ্ছে আমার শুদ্ধ উত্তর। কোয়েশ্চন নাম্বার 2 কি দিয়ে আছে, ওজন স্তরত কুপ্রভাব পেলোয়া এবিধ প্রদূষকৰ নাম লিখা। মোস্ট ইম্পর্টেন্ট কোয়েশ্চন। ক্লোরোফ্লোর কার্বন, ইয়াক আমি CFC বুলি জানিব পাৰি, CFC। তাৰপিছত আমাৰ 3 নম্বৰ কোয়েশ্চন দিয়ে আছে, মোস্ট ইম্পর্টেন্ট কোয়েশ্চন, পৰিবেশৰ প্ৰধান উপাদান কি? ইয়াত উত্তৰ হৈছে বায়ু। ইয়াৰ পিছত কোয়েশ্চন নাম্বার 4 দিয়ে আছে, উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণ প্ৰণালীক কি বলে? মোস্ট ইম্পর্টেন্ট কোয়েশ্চন, সালোক সংশ্লেষণ প্রণালী বলা হয় বা সালোক সংশ্লেষণ প্রক্রিয়া বলা হয়। কোয়েশ্চন নাম্বার 5 কি দিয়ে আছে, বায়ুমণ্ডলত কোয়েশ্চন নাম্বার 5 কি দিয়ে আছে, বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা আটাইতকৈ বেছি হয়? মোস্ট ইম্পর্টেন্ট কোয়েশ্চন। ইয়াৰ উত্তৰ হৈছে থার্মোস্ফিয়াৰত বা তাপমণ্ডলত। কোয়েশ্চন নাম্বার 6 কি দিয়ে আছে, SDRF এর সম্পূর্ণ রূপটো লিখা বা SDRF এর সম্পূর্ণ নামটো কি? SDRF এর সম্পূর্ণ নামটো হৈছে স্টেট ডিজাস্টার রেসপন্স ফান্ড। কোয়েশ্চন নাম্বার 7 কি দিয়ে আছে, অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা। এই কোয়েশ্চনটোৰ উত্তৰ ম্যাক্সিমাম স্টুডেন্টে জানিব পাৰে বা ম্যাক্সিমাম স্টুডেন্টে জানে। ইয়াৰ উত্তৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান কোনোবাই দিব পাৰে, কোনোবাই ডিব্ৰু চৈখোৱা, তাৰপিছত আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান এইটো হ'ব পাৰে। ইয়াৰ পিছত 8 নম্বৰ কোয়েশ্চন কি দিয়ে আছে, এইটো আমাৰ মোস্ট ইম্পৰ্টেন্ট কোয়েশ্চন, এইটো আহিবই। মোস্ট ইম্পৰ্টেন্ট কোয়েশ্চন কি দিয়ে আছে, কোনটো তাৰিখত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়? মোস্ট ইম্পৰ্টেন্ট কোয়েশ্চন 5 জুন। ইয়াৰ উত্তৰ হৈছে 5 জুন। ইয়াৰ পিছত আমাৰ 9 কোয়েশ্চন কি দিয়ে আছে, প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? ইয়াৰ উত্তৰ হৈছে প্ৰাকৃতিক সম্পদ বুলিলে আমি প্ৰকৃতিত পোৱা সকলো ধৰণৰ সম্পদক বুজায়, বিশেষকৈ যিবোৰ সম্পদ মানুহৰ জীৱন যাপন আৰু উন্নয়নৰ বাবে দৰকাৰী। তো আমাৰ প্ৰাকৃতিক সম্পদৰ ডেফিনিশনটো পাই গলো আমি, প্ৰাকৃতিক সম্পদ কাক বলে এটা আমি পাই গলো। ইয়াৰ পিছত কোয়েশ্চন নাম্বার 10 কি দিয়ে আছে, প্ৰাকৃতিক সম্পদ কেই প্ৰকাৰৰ আৰু কি কি? প্রথমতে আমার নবীকরণযোগ্য সম্পদ আর দ্বিতীয়তে অনবীকরণযোগ্য সম্পদ। এতিয়া আমি ইয়ার ডেফিনেশনটো পড়িম, এটা মোস্ট ইম্পর্টেন্ট ডেফিনেশন হয়। এতিয়া আমি পড়িম এনভায়রনমেন্ট এডুকেশন এক্সামৰ বাবে মোস্ট ইম্পর্টেন্ট কোয়েশ্চন, নবীকৰণযোগ্য সম্পদ আৰু অনবীকৰণযোগ্য সম্পদ। ইয়াতে আমাৰ নবীকৰণযোগ্য সম্পদৰ ডেফিনেশনটো দিয়া আছে, যি সম্পদ প্ৰাকৃতিকভাৱে পুনৰ্নিৰ্মাণ বা পুনৰুজ্জীৱিত হ'ব পাৰে তাক নবীকৰণযোগ্য সম্পদ বলে। উদাহৰণ দিয়া আছে, এক্সাম্পল সৌৰশক্তি, বতাহ শক্তি, জলশক্তি আৰু বন সম্পদ। আৰু অনবীকৰণযোগ্য সম্পদৰ ডেফিনেশনটো হ'ল, যি সম্পদ এককধাৰী ব্যৱহাৰ কৰিলে পুনৰ্নিৰ্মাণ হ'ব নোৱাৰে বা অত্যন্ত ধীৰ গতিত গঠিত হয় তাক অনবীকৰণযোগ্য সম্পদ বলে। ইয়াতে উদাহৰণ দিয়া আছে খনিজ তেল, প্ৰাকৃতিক গেছ, কয়লা আৰু ইউৰেনিয়াম। এতিয়া আমি মোস্ট ইম্পৰ্টেন্ট এটা টপিক পঢ়িম, যাৰ পৰা এনভায়ৰনমেন্ট এডুকেশনত কোয়েশ্চন আহিব পাৰে। আমাৰ ৰাষ্ট্ৰীয় উদ্যানবোৰ কোন কোন জিলাত আছে এইটো আমি আলোচনা কৰিম। অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু সন্নিৱিষ্ট জিলা। ইয়াতে আমাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু সন্নিৱিষ্ট জিলা দিয়া আছে, ক্ৰমাংক ৰাষ্ট্ৰীয় উদ্যান অৱশিষ্ট জিলাসমূহ। ইয়াত আমাৰ প্ৰথমত দিয়া আছে নাম্বাৰ 1 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গোৱালপাৰা জিলাত, নগাঁও, কাৰ্বি আংলং আৰু গোলাঘাট জিলাত অৱস্থিত। ইয়াৰ পিছত 2 নম্বৰ দিয়া আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, বাক্সা আৰু চিৰাং জিলাত। 3 নম্বৰ দিয়া আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, দৰং আৰু শোণিতপুৰ জিলাত। 4 নম্বৰ দিয়া আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান, শোণিতপুৰ জিলাত। 5 নম্বৰ দিয়া আছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, তিনিচুকীয়া জিলাত। 6 নম্বৰ দিয়া আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, কোকৰাঝাৰ জিলাত। 7 নম্বৰ দিয়া আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত। এতিয়া মই কেইটা খালী ঠাই পূৰণ কৰা আলোচনা কৰি দিম। নাম্বাৰ 1 আমাৰ ক নম্বৰ কি দিয়া আছে, প্ৰতিটো খাদ্য শৃংখল আৰম্ভ হয় ডেশ দি আছে, এইটো হ'ব উৎপাদক। ইয়াত ডেশত হ'ব আমাৰ উৎপাদক। খ নম্বৰ কোয়েশ্চন কি দিয়া আছে, কলচী উদ্ভিদ বা কলচী গছ এবিধ ডেশ দি আছে, কলচী গছ এবিধ আমাৰ পতংগভোজী উদ্ভিদ হয়, পতংগভোজী উদ্ভিদ বা গছ হয়। ইয়াৰ পিছত গ নম্বৰ কোয়েশ্চন কি দি আছে, ডেট চনত যান বাহনৰ আইনখন প্ৰণয়ন কৰা হৈছিল, কিমান চনত? ইয়াত চনটো হৈছে 1988 চনত। ইয়াৰ পিছত ঘ নম্বৰ কোয়েশ্চন কি দিছে, বায়ুমণ্ডলৰ দেশ স্তৰত অজন পোৱা যায় বা অজন গেছ পোৱা যায়, বায়ুমণ্ডলৰ কোনটো স্তৰত অজন গেছ পোৱা যায়? ইয়াত উত্তৰ হৈছে আমাৰ ট্ৰপোস্ফিয়াৰ, ট্ৰপোস্ফিয়াৰ। ইয়াৰ পিছত কি কোয়েশ্চন দিছে, ডায়ৰিয়া এবিধ ডেশ ৰোগ, ডায়ৰিয়া এবিধ কি ৰোগ? ডায়ৰিয়া এবিধ পাচনতন্ত্ৰ ৰোগ।
ইয়াৰ পিছত কি কোৱেশ্যন দিছে লক্টঘেৰাত দেশত আছে লক্টঘেৰাত কোন ৰাজ্যত আছে ইয়াৰ উত্তৰ হৈছে মণিপুৰ ইয়াৰ পিছত কি কোৱেশ্যন দিছে ভেকলি হল পৰিস্থিতি তন্ত্ৰত দেশ স্তৰৰ উপভোক্তা কিমান নম্বৰ উপভোক্তা সেকেন্ড নম্বৰ অৰ্থাৎ দ্বিতীয় স্তৰৰ উপভোক্তা মই লিখি দিছো দ্বিতীয় স্তৰৰ উপভোক্তা ইয়াৰ পিছত কি কোৱেশ্যন দিছে বাধ্যতামূলক পদ চিহ্ন দেশ আকৃতিৰ কি আকৃতিৰ গোলাকাৰ আকৃতিৰ সার্কুলার হয় এইখিনিতে মই এটা অনুগ্ৰহ কৰিছো কোনোবাই যদি চেনেলটোত প্ৰথমবাৰৰ বাবে হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব এতিয়া মই কেইটামান প্ৰিভিয়াস ইয়াৰ্ছত অহা বড কোৱেশ্যন আলোচনা কৰিম নাম্বাৰ 2 কি দি আছে এই নাম্বাৰ কোৱেশ্যন খাদ্য জাল কি ইয়াৰ উত্তৰ দি দিছো মই উত্তৰ দি দিছো উত্তৰটো হৈছে খাদ্য জাল হৈছে এক প্ৰাকৃতিক পৰিবেশত উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা খাদ্যৰ পৰস্পৰ সম্পৰ্কৰ এক জটিল গাঁথনি ইয়াত একাধিক খাদ্য শৃংখল যুক্ত থাকে যত প্ৰাণী আৰু উদ্ভিদে পৰস্পৰক খাদ্য হিচাপে ব্যৱহাৰ কৰে ইয়াৰ পিছৰ কোৱেশ্যনটো একবাৰিম পিছৰ কোৱেশ্যনটো কি দি আছে জলবায়ুৰ পৰিৱৰ্তন ইয়াৰ উত্তৰটো মই দি দিছো ইয়াৰ উত্তৰ হৈছে জলবায়ুৰ পৰিৱৰ্তন হৈছে পৃথিৱীৰ দীঘলীয়া সময়ৰ বায়ুমণ্ডলীয় পৰিস্থিতিৰ তাপমাত্ৰা বৃষ্টিপাত বতৰৰ ধৰণ আদি সম্পৰ্কীয় পৰিৱৰ্তন ই প্ৰাকৃতিক কাৰণ আৰু মানৱীয় ক্ৰিয়াকলাপৰ ফলত ঘটে ইয়াৰ পিছৰ কোৱেশ্যনটো একবাৰিম ইয়াৰ পিছৰ কোৱেশ্যনটো কি দি আছে সি নম্বৰ কোৱেশ্যন বাস্তৱবিদ্যা পিৰামিড কি ইয়াৰ উত্তৰটো মই দি দিছো উত্তৰ হৈছে বাস্তৱবিদ্যা পিৰামিড হৈছে এক গ্ৰাফিক প্ৰতিনিধিত্ব যি পৰিসংস্থাৰ খাদ্য শৃংখলত জীৱৰ সংখ্যা জৈৱপিত্ত আৰু শক্তিৰ পৰিমাণ দৰ্শায় ইয়াত সৰ্বনিম্ন স্তৰত উৎপাদক থাকে আৰু সৰ্বোচ্চ স্তৰত উপভোক্তা থাকে ইয়াৰ পিছৰ কোৱেশ্যনটো একবাৰিম ইয়াৰ পিছৰ কোৱেশ্যনটো কি দি আছে আন্তঃসংৰক্ষণ কি ইয়াৰ উত্তৰটো মই দি দিছো আন্তঃসংৰক্ষণ হৈছে জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ এক প্ৰক্ৰিয়া যত উদ্ভিদ জন্তু আৰু অন্য জীৱক প্ৰাকৃতিক বাসস্থানৰ ভিতৰত সংৰক্ষণ কৰা হয় এই পদ্ধতিত জীৱ বৈচিত্ৰ্যক তাতে ৰক্ষা কৰা হয় যত সিহঁতৰ প্ৰাকৃতিক পৰিবেশ আছে এক্সাম্পল দি দিছো মই ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য ইয়াৰ পিছৰ কোৱেশ্যনটো একবাৰিম কোৱেশ্যন কি দি আছে ভূমি প্ৰদূষণ ইয়াৰ উত্তৰ মই দি দিছো ইয়াৰ উত্তৰ হৈছে ভূমি প্ৰদূষণ হৈছে মাটিৰ গুণগত মানৰ অৱনতি যি প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰ্যকলাপৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস কৰে ইয়াৰ কাৰণবোৰ হৈছে মই দুটা কাৰণ দি দিছো অতিমাত্ৰা কীটনাশকৰ ব্যৱহাৰ আৰু 2 নম্বৰ দি আছে প্লাষ্টিক আৰু অজৈব পদাৰ্থৰ সঞ্চয় ইয়াৰ পিছৰ কোৱেশ্যনটো একবাৰিম ইয়াত 1 নম্বৰ কোৱেশ্যনটো কি দিছে পৌষ্টিক স্তৰ ইয়াৰ উত্তৰটো মই দি দিছো পৌষ্টিক স্তৰ হৈছে খাদ্য শৃংখলত জীৱৰ অৱস্থান যত সেই জীৱে শক্তি আৰু পুষ্টি লাভ কৰে দুটা উদাহৰণ দিছো উৎপাদক উদ্ভিদ যেনে ধান গছ 2 নম্বৰ প্ৰাথমিক উপভোক্তা গৰু এটো উদ্ভিদ ভোজী নহয় এটো তৃণভোজী হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো একবাৰিম আমি কোৱেশ্যনটো কি দি আছে জি নম্বৰ কোৱেশ্যন বন্যপ্ৰাণী সুৰক্ষা আইন 1972 উত্তৰ দি আছে বন্যপ্ৰাণী সুৰক্ষা আইন 1972 ভাৰতৰ বন্যপ্ৰাণীক সংৰক্ষণ আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ উদ্দেশ্য প্ৰণীত আইন মূল বৈশিষ্ট্যসমূহ ইয়াত দি দিছো মই নাম্বাৰ 1 কি দি আছে বন্যপ্ৰাণী শিকাৰ ধৰা হত্যা আৰু সঞ্চাৰৰ ওপৰত নিষেধাজ্ঞা নাম্বাৰ 2 কি দি আছে ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য আৰু সংৰক্ষিত অঞ্চল স্থাপন নাম্বাৰ 3 কি দি আছে সুৰক্ষিত প্ৰজাতিৰ তালিকা প্ৰস্তুত কৰি সুৰক্ষাৰ ব্যৱস্থা ইয়াৰ পিছৰ ওপৰত দেখিম এতিয়া 4 নম্বৰ কি দিছে বন্যপ্ৰাণীৰ বেআইনী বাণিজ্য বন্ধ 5 নম্বৰটো কি দিছে অপৰাধৰ বাবে কঠোৰ শাস্তি আৰু জৰিমনা ইয়াৰ পিছত কি দিছে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখি দিলে হল এই আইনই বন্যপ্ৰাণীক সংৰক্ষণ কৰি প্ৰাকৃতিক পৰিসৰ আৰু পৰিবেশৰ সংস্থা ৰক্ষা কৰে ইয়াৰ পিছৰ কোৱেশ্যনটো একবাৰিম ইয়াৰ পিছৰ কোৱেশ্যনটো কি দি আছে অসমৰ জৈৱ বৈচিত্ৰ্য ইয়াৰ উত্তৰটো মই দি দিছো উত্তৰত কি দি আছে অসমৰ জৈৱ বৈচিত্ৰ্য ভাৰতৰ অন্যতম সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ অঞ্চলসমূহৰ ভিতৰত এটা ই ভাৰতীয় ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ মই তলত দিছো এটো চাই ললে হল এটো স্ক্ৰিনশ্বট মাৰি ললে হল মই পিছৰ কোৱেশ্যনটো আগবাঢ়িম এতিয়া ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্যনত কি দি আছে সংজ্ঞা দিয়া আৰু পাৰ্থক্য লিখা এই নম্বৰ কি দি আছে উপভোক্তা আৰু বিজয়ক ইয়াৰ উত্তৰটো মই দি দিছো উপভোক্তা হৈছে জীৱৰ সেই শ্ৰেণী যিসকলে উদ্ভিদ বা অন্য জীৱৰ পৰা খাদ্য লাভ কৰে কাৰণ তেওঁলোক নিজে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে উদাহৰণ গৰু বেং সাপ আৰু বিয়োজক কি দি আছে বিয়োজক হৈছে এবিধ জীৱ যিসকলে মৃত উদ্ভিদ আৰু জীৱৰ অৱশিষ্ট পচাই মাটিত পুষ্টি উপাদান মুকলি কৰে
এক্সাম্পল দি আছে বেক্টেৰিয়া আৰু ছত্ৰাক। ইয়াত পাৰ্থক্য দিয়া আছে, পাৰ্থক্যটো ভালদৰে চাই ল'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো আগবাঢ়িম। বি নম্বৰ কি আছে? খাদ্য শৃংখল আৰু খাদ্য জাল। ইয়াৰ উত্তৰটো মই দি দিছোঁ। ইয়াৰ উত্তৰ হৈছে খাদ্য শৃংখল হৈছে এক ৰৈখিক শৃংখল বা ক্ৰম, য'ত এক জীৱ অন্য জীৱক খাই শক্তি লাভ কৰে। উদাহৰণস্বৰূপে ধান গছ, পোক, বেং, সাপ আৰু শেষত দি আছে বাজ পাখি। খাদ্য জাল কি দি আছে? খাদ্য জাল হৈছে এক জটিল ব্যৱস্থা য'ত একাধিক খাদ্য শৃংখল পৰস্পৰে জড়িত থাকে। খাদ্য জালৰ দুটা উদাহৰণ দিছোঁ, ঘাঁহ, হৰিণা বা খৰগছ, আৰু শেষত হৈছে বাঘ। আৰু ইয়াৰ পিছৰ উদাহৰণটো হৈছে ঘাঁহ, পোক, চৰাই আৰু শেষত হৈছে সাপ। পাৰ্থক্য ইয়াতে দিয়া আছে, তো পাৰ্থক্যটো চাই ল'ব। মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। চি নম্বৰ কি দিছে? প্ৰদূষক আৰু প্ৰদূষণ। ইয়াৰ উত্তৰটো মই দি দিছোঁ। প্ৰদূষক হৈছে যিকোনো পদাৰ্থ বা উপাদান যি পৰিৱেশক অপবিত্ৰ কৰি ক্ষতিকাৰক প্ৰভাৱ বিস্তাৰ কৰে। উদাহৰণস্বৰূপে ধোঁৱা, প্লাষ্টিক, বিষাক্ত গেছ। আৰু প্ৰদূষণ হৈছে প্ৰদূষকৰ দ্বাৰা হোৱা প্ৰক্ৰিয়া যাৰ ফলত বায়ু, পানী, মাটি বা শব্দৰ গুণগত মান ক্ষতিগ্ৰস্ত হয়। উদাহৰণ দি আছে বায়ু প্ৰদূষণ, পানী প্ৰদূষণ। ইয়াৰ পিছত পাৰ্থক্য দি আছে, তিনিটা পাৰ্থক্য দি আছে, পাৰ্থক্য বা চাই ল'ব। মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ডি নম্বৰ কি দিছে? বায়ুমণ্ডল আৰু জীৱমণ্ডল। ইয়াৰ উত্তৰটো মই দি দিছোঁ। ইয়াত দি আছে বায়ুমণ্ডল পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ পাত্ৰক বায়ুমণ্ডল বোলে। ই নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আদি গেছৰ পৰা গঠিত। উদাহৰণস্বৰূপে বায়ুমণ্ডলত থকা স্তৰসমূহ ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ। জীৱমণ্ডল কি দি আছে? পৃথিৱীৰ সেই অঞ্চলক জীৱমণ্ডল বোলে য'ত জীৱৰ বাস বা বৃদ্ধি সম্ভৱ। ইয়াত ভূমি, জল আৰু বায়ু অন্তৰ্ভুক্ত। উদাহৰণটো চাই ল'ব। ইয়াত পাৰ্থক্য দি দিছোঁ, পাৰ্থক্যটো চাই ল'ব। মই পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ই নম্বৰ কি দিছে? চিট বেল্ট আৰু হেলমেট। ইয়াত মই সুন্দৰকৈ ডেফিনেশ্যন দি দিছোঁ, দুইটাৰে ডেফিনেশ্যন আৰু উদাহৰণ দি দিছোঁ, ভালদৰে চাই ল'ব বা স্ক্ৰীনশ্বট মাৰি ল'লে হ'ল। মই পাৰ্থক্যটোলৈ আগবাঢ়িম। ইয়াত পাৰ্থক্য সুন্দৰকৈ দি আছে, পাৰ্থক্যটো পঢ়ি ল'ব। মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। এক নম্বৰটো কি দিছে? পথ ৰেখাংকন আৰু জেব্ৰা ক্ৰচিং। ইয়াৰ উত্তৰটো মই দি দিছোঁ। দুইটাৰে উদাহৰণ আৰু ডেফিনেশ্যন মই দি দিছোঁ, ভালদৰে চাই ল'ব। ইয়াত পাৰ্থক্য দি দিছোঁ, পাৰ্থক্যটো ভালদৰে চাই ল'ব বা স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট দুৰ্যোগ। ইয়াৰ উত্তৰটো মই দি দিছোঁ। ইয়াত প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট দুৰ্যোগৰ উদাহৰণ আৰু ডেফিনেশ্যন দি আছে, ভালদৰে চাই ল'ব। মই ইয়াৰ পাৰ্থক্য দুটালৈ আগবাঢ়িম। পাৰ্থক্য ইয়াত দি আছে, পাৰ্থক্যটো ভালদৰে চাই ল'ব। মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ইয়াৰ পিছত 4 নম্বৰত কি দিছে? তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া, যিকোনো দুটা দিছে। এইটা কুৱেশ্যন দি আছে, মই 4টাৰে উত্তৰ দিম। প্ৰথমটো কি দিছে? ওজন স্তৰৰ ক্ষয়ৰ বিভিন্ন কাৰণসমূহ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো মই দি দিছোঁ। ইয়াৰ উত্তৰটো ভালদৰে চাই ল'ব। প্ৰথমত দি আছে প্ৰাকৃতিক কাৰণ, আৰু ইয়াৰ পিছত এটা কাৰণ আছে, মই দি দিছোঁ। ভালদৰে চাই ল'লে হ'ল বা স্ক্ৰীনশ্বট মাৰি ল'লে হ'ল। মই ইয়াৰ পিছত কুৱেশ্যনটোলৈ আগবাঢ়িম। বি নম্বৰটো কি দিছে? বায়ু প্ৰদূষণৰ বিভিন্ন কাৰণসমূহ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো মই দি দিছোঁ। বায়ু প্ৰদূষণৰ বিভিন্ন কাৰণবোৰ চাই ল'ব। ইয়াত থকা সকলোবোৰ টপিক ভালদৰে চাই ল'ব, যিহেতু 10 মাৰ্ক আছে। চি নম্বৰ কি দিছে? গোলকীয় উষ্ণায়ন বুলিলে কি বুজা? ইয়াৰ দুটা প্ৰতিফলন উল্লেখ কৰা। ইয়াৰ উত্তৰটো মই দি দিছোঁ। গোলকীয় উষ্ণায়নৰ ডেফিনেশ্যনটো মই ভালদৰে দি দিছোঁ, আৰু ইয়াৰ প্ৰতিফলন দুটা তলত দিয়া আছে। ইয়াৰ প্ৰতিফলন দুটা ইম্পৰ্টেণ্ট আছে, এইবাৰ আহিব পাৰে, ভালদৰে চাই ল'ব। মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ডি নম্বৰটো কি দিছে? দুৰ্যোগ ব্যৱস্থাপনাত ছাত্ৰ ছাত্ৰীৰ ভূমিকা লিখা। ইয়াৰ উত্তৰটো মই দি দিছোঁ। দুৰ্যোগ ব্যৱস্থাপনাত ছাত্ৰ ছাত্ৰীৰ ভূমিকা। ছাত্ৰ ছাত্ৰীৰ দুৰ্যোগ ব্যৱস্থাপনাত গুৰুত্বপূৰ্ণ ভূমিকা থাকে। তেওঁলোক কিছুমান বিশেষ কামৰ জৰিয়তে দুৰ্যোগ পৰিস্থিতি মোকাবিলা আৰু সজাগতা সৃষ্টি কৰিবলৈ সাহায্য কৰে। কিছু মূল ভূমিকা তলত দিয়া হ'ল। প্ৰথমটো কি দি আছে? সজাগতা আৰু প্ৰশিক্ষণ। দ্বিতীয়টো কি দিছে? দুৰ্যোগৰ সময়ত সহায়। আৰু তৃতীয়টো কি দিছে? পুনৰাবদ্ধকৰণত সহায়। চতুৰ্থটো কি দিছে? সামাজিক মাধ্যমৰ ব্যৱহাৰ। এতিয়া আমি একেবাৰে শেষৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ই নম্বৰ কি দিছে? ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ লিখা। ইয়াৰ উত্তৰটো মই দি দিছোঁ। উত্তৰত দি আছে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ হ'ল: নম্বৰ 1 কাৰণ অতিৰিক্ত বন কটা, নম্বৰ 2 কাৰণ হৈছে অভিযান আৰু অবৈধ বনজ সম্পদ চুৰি, নম্বৰ 3 দি আছে কৃষি আৰু পৰিসৰ বৃদ্ধিৰ বাবে ভূমি সলনি, নম্বৰ 4 দি আছে পানী আৰু শক্তি উৎসৰ বাবে বনাঞ্চল ধ্বংস, নম্বৰ 5 দি আছে প্ৰাকৃতিক বিপৰ্যয় আৰু আগ্নেয়গিৰিৰ ক্ৰিয়া, নম্বৰ 6 দি আছে জনসংখ্যাৰ বৃদ্ধি আৰু নগৰায়ন। তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কুৱেশ্যন পেপাৰখন ৰিপিট দেখুৱাই দিছোঁ, কোনোবাই যদি স্ক্ৰীনশ্বট মাৰি ল'ব বিচাৰিছে মাৰি ল'ব, মই আকৌ দেখুৱাই দিছোঁ।
কোনোবাই স্ক্ৰীনশ্বট মাৰিব বিচাৰিলে মাৰি ল'ব পাৰে তেতিয়াহ'লে আপোনাৰ কুৱেশ্যনবোৰ বুজাত সুবিধা হ'ব মই ভালদৰে দেখুৱাই দিছোঁ